নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল। আজি বৰ্তমান বৰষুণ পৰি আছে আৰু আজি মোৰ 31 ডেজ ব্ৰইলাৰ মুৰ্গীৰ বয়স। আৰু আপোনালোকে চাওক, মই জাষ্ট পানী দি উঠিলোঁ আৰু মই বৰ্তমান হালধি খুৱাই আছোঁ। চাওক, এয়া হালধি দিছিলোঁ। মই সপ্তাহৰ মূৰত এবাৰকৈ হালধি খুৱাওঁ, যাতে চিআৰডি নহয় আৰু কাহ নহয়। আৰু পাৰিলে আমি মানুহ খোৱা কাহৰ ঔষধো খুৱাব থাকিব লাগে। 15 দিন বা 20 দিনত এবাৰ খুৱাই দিব লাগে, তেতিয়া ভাল হয়। আপোনালোকে চাওক, মোৰ 31 দিনৰ ব্ৰইলাৰ কেনেকুৱা দেখা হৈছে। আৰু মোৰ 37 দিনত ব্ৰইলাৰটো উঠাই নিব। উঠাই নিয়াৰ পিছত আপোনালোকক জনাই দিম কিমান ৱেট হয় আৰু কিমান কুইণ্টল যায়। এতিয়া বৰ্তমান ছুপাৰভাইজাৰে ব্ৰইলাৰ জোখা নাই। মোৰ ব্ৰইলাৰ কেইটাই বৰষুণ পৰাৰ শব্দটো পাই অলপ ভয় খাইছে, যিহেতু আজি প্ৰথম ফাৰ্ষ্ট বৰষুণ পাইছে আৰু বৰষুণৰ শব্দটো অলপ বেলেগ টাইপৰ বুলি ভাবিছে, সেইকাৰণে অলপ চক খাইছে ব্ৰইলাৰ কেইটাই। চাওক, আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। যদি মোৰ ভিডিঅ' আপোনালোকে নতুনকৈ চাই থাকে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকে। আৰু আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ ফাৰ্মৰ বিষয়ে, আৰু আজি জনাব ক'ত ক'ত বৰষুণ পৰিছে। আমাৰ ইয়াত বৰ্তমান বৰষুণ পৰি আছে। আজিলৈ এইখিনিয়ে।